কবিতাৰ শিৰোনাম আত্মজ, ৰচনা ময়ূৰী ফুকন, পাঠ কৰিছে পূৰ্ণিমা বৰা গগৈ। আচৰিত, কালি সপোনত মই মোক দেখিলো কালিকা লগা নদীখনৰ পাৰত এজাক শিয়ালে মোৰ শৰীৰটো ছিন্ন ভিন্ন কৰি কলিজাটো আজুৰি আছিল। সপোনতে মই চকু দুটা মোহাৰি চালো, শৰীৰটো চিকুটি চালো। মই কেতিয়া মৰিলো মই? মোৰ চকুৰ আগত পাৰ হ'ল সেই অমোঘ প্ৰহৰ। কলিজাটো আজুৰি এইবাৰ সিহঁতে ঠেকিচি পেলালে। ছিন্ন ভিন্ন হৈ চিটিকি পৰা কলিজাটো দেখি মই চিঞৰি উঠিলো। বধ্যভূমিত মোৰ আহত শব্দ শুনিবলৈ কোনো নাছিল। এইবাৰ বগুৱা বাই কলিজাৰ টুকুৰাবোৰ বুটলিবলৈ ললো। ক'ত ৰাখো ইমানবোৰ টুকুৰা? ছায়াছন্ন শূন্যতাত টুকুৰাবোৰে একেলগে মোক কৈ উঠিল, উঠা, আকৌ এবাৰ কলিজাটো পিন্ধি লোৱা।